নমস্কাৰ, মই লোকেশ্বৰ নাথ। আপোনালোকক দৰিয়লি প্লাছলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক ঐতিহাসিক খতৰা সত্ৰৰ কিছু নজনা কথা আৰু কিছু নতুন কথা জনাবৰ কাৰণে আমি প্ৰয়াস কৰিম। মই এই মুহূৰ্তত উপস্থিত আছোঁ খতৰা সত্ৰৰ এটা লাইব্ৰেৰী, যিটো লাইব্ৰেৰীৰ সমান্তৰালকৈ এখন কলা বেঠিকাও তেওঁলোকে আৰম্ভ কৰিছে। নতুনকৈ আৰম্ভ কৰা এই কলা বেঠিকাৰ ভিতৰতনো কি আছে, এই সম্পৰ্কত কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। আৰু ইয়াৰ মোৰ সতে আজি উপস্থিত আছে খতৰা সত্ৰ পৰিচালনা সমিতিৰ সাহিত্য শাখাৰ সন্মানীয় সম্পাদক কমলাকান্ত ডেকা। আৰু তেখেতৰ পৰা মই ইয়াৰ যি লাইব্ৰেৰী আৰু ইয়াৰ যি কলা বেঠিকা, এই গোটেই কথাখিনি কেনেকৈ পৰিচালনা হৈছে বা তেওঁলোকৰ চিন্তা কি, এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আপোনাৰ পৰা আমি জানিব খুজিম আচলতে ইয়াৰ পৰিকল্পনা কেনেকুৱা আৰু ইয়াত কি কি গ্ৰন্থ, কিমান পৰিমাণৰ গ্ৰন্থ আছে বা চিত্ৰ, যিবোৰ আপোনাৰ কলা বেঠিকাত আপোনালোকে যি সংৰক্ষণ কৰিছে ইতিমধ্যে, সেই সম্পৰ্কত আমি অকণমান বিতংকৈ জানিব খুজিম। প্ৰথমে আপুনি ছবিখিনি দেখুৱাই মোক অকণমান আমাৰ দৰ্শকসকলৰ সুবিধা হোৱাকৈ অলপ বুজাই দিব নেকি? হয়, আমি দৰ্শক ৰাইজক জনাবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ যে অসমত সত্ৰীয়া পুথিচিত্ৰৰ এটা ঐতিহ্য আছে। সত্ৰসমূহ পুৰণি পুথি সংৰক্ষণ আৰু পঠন পাঠনৰ এক পৰম্পৰা ৰক্ষা কৰিছিল। খতৰা সত্ৰও এনেকুৱা এখন সত্ৰ, যিখন সত্ৰত কেইবাখনো সাঁচিপতীয়া পুথি আজিও সযতনে সংৰক্ষণ কৰা হৈছে। ইয়াত পুথি ৰচনাৰ এটা পৰম্পৰাও আছে। আমাৰ খতৰা সত্ৰৰ প্ৰতিষ্ঠাতা লেচাকণীয়া গোবিন্দ আতা আৰু খতৰা সত্ৰৰ ইতিহাস সম্বলিত এখন বিখ্যাত গ্ৰন্থ আছে, সেয়া হৈছে গোবিন্দ চৰিত, ভৱানন্দ দেৱ মিশ্ৰ ৰচিত। আনখন হৈছে বৰদোৱা গুৰুচৰিত, পুৱাৰাম মহন্ত সংকলিত। ইয়াৰ বাহিৰেও আমাৰ লৱকুশৰ যুদ্ধ, মহাভাৰতৰ আৰু কীৰ্তনৰ সাঁচিপতীয়া পুথি সংৰক্ষিত হৈ আছে। সেইকেইখন আচলতে উপাসনাৰ স্থলীতে আছে, পুথিভঁৰালত দেখিব পৰাকৈ চাব পৰাকৈ নাই। এতিয়া আমি ভাবিছোঁ যে সাঁচিপাতনো কি, সাঁচিপাতত কেনেকৈ গ্ৰন্থ লিখা হয় আৰু তাত চিত্ৰ কেনেকৈ অংকন কৰা হয়, সেই পৰম্পৰাটোৰ বিষয়ে আমাৰ নতুন পুৰুষে জানিব লাগে। আৰু তেওঁলোকক জনোৱাৰ উদ্দেশ্যে আচলতে আমি সাঁচিপতীয়া পুথিচিত্ৰৰ এটা যাদুঘৰ ভৱিষ্যতে সজাৰ পৰিকল্পনা কৰিছোঁ। এইবেলি প্ৰথমবাৰৰ কাৰণে আমি 25খন এনে সচিত্ৰ পুথিৰ পৃষ্ঠা ছপাই বন্ধাই ইয়াত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছোঁ। আমি আপোনালোকক ক'ব পাৰোঁ যে ইয়াত আনন্দ লহৰীৰ চিত্ৰ আছে, গীত গোবিন্দৰ চিত্ৰ আছে, হস্তি বিদ্যাৰ্ণৱৰ চিত্ৰ আছে, একাদশ স্কন্ধ ভাগৱতৰ বৈকুণ্ঠ প্ৰয়াণৰ সচিত্ৰ পুথি আছে, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ লগতে কৃষ্ণ কীৰ্তন আৰু সচিত্ৰ কীৰ্তন ঘোষাৰ চিত্ৰিকা আছে, কীৰ্তনৰ চতুৰ্বিংশতি অৱতাৰৰ চিত্ৰিকা আছে, দৰং ৰাজবংশাৱলীৰ চিহ্নিত পৃষ্ঠা আছে, লগতে আছে সচিত্ৰ মদভাগৱতৰ পৃষ্ঠা, মদভাগৱতৰ মৎস্য অৱতাৰৰ চিত্ৰ, লগতে সচিত্ৰ কীৰ্তনৰ আৰু হস্তি বিদ্যাৰ্ণৱৰ একাধিক চিত্ৰ ভাগৱতত নাৰীৰ সাজসজ্জা, উৰণীয়া সিংহ আৰু পুথি চিত্ৰত পানীৰ অথবা বৰষুণৰ চিত্ৰায়নৰ ছবিও আমি ইয়াত সংৰক্ষণ কৰিছোঁ। আপোনালোকে জানি ভাল পাব, গোপাল চৰণ দ্বিজ বিৰচিত গজেন্দ্ৰ ভূষণ, একাদশ স্কন্ধৰ কৃষ্ণৰ উদ্ধৱ সংবাদ, কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ, শংকৰদেৱ বিৰচিত বলিচলন, একাদশ স্কন্ধৰ মংগলাচৰণৰ পৃষ্ঠা, লগতে চিত্ৰ ভাগৱতৰ চিত্ৰিকা আৰু বিষ্ণুপুৰী মহাজন অংকিত সচিত্ৰ এখন চিত্ৰ। ইয়াৰ বাহিৰে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অমৃত মন্থন, লৱকুশৰ যুদ্ধ, ৰামায়ণৰ সুন্দৰকাণ্ডৰ চিত্ৰিত পুথি আৰু গোপাল চৰণৰ গজেন্দ্ৰ ভূষণৰ চিত্ৰ ইয়াত সংৰক্ষণ কৰা হৈছে। আচলতে গুৱাহাটীৰ কলাক্ষেত্ৰতো এনেকুৱা সাঁচিপতীয়া পুথি চিত্ৰৰ এটা গেলেৰী আমি দেখিবলৈ পাইছোঁ। আমি ভাবিছোঁ খতৰা সত্ৰই এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিব পাৰে আৰু সেই উদ্দেশ্যে পৰিচালনা সমিতিৰ নিৰ্দেশক্ৰমে আমি এই সচিত্ৰ পুথিৰ এটা গেলেৰী এই বছৰ আৰম্ভ কৰিছোঁ। ইয়াত এতিয়ালৈকে 25খন চিত্ৰ সংকলন কৰা হৈছে আৰু সেইকেইখন দৰ্শকৰ কাৰণে
ঠিক আজিৰে পৰা আমি মুকলি কৰি দিওঁ বুলি ভাবিছোঁ। এইটো এটা যথেষ্ট কষ্টসাধ্য আৰু খৰচী কাৰবাৰ। আমি হয়তো ভৱিষ্যতে ইয়াক সম্প্ৰসাৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম বুলি ভাবিছোঁ। খতৰা সত্ৰ পৰিচালনা সমিতিৰ এটা পৰিকল্পনা আছে, সেইটো হৈছে ইয়াত এটা বৈষ্ণৱ যাদুঘৰ প্ৰতিষ্ঠা কৰিব লাগে। এইবাৰ বৰকাকতৰ যিটো সংখ্যা আমি ৫টি উৎসৱ উপলক্ষে প্ৰকাশ কৰিছোঁ, তাত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক, প্ৰাক্তন সঞ্চালক সুনীল কুমাৰ গোস্বামী মহাশয়ে গ্ৰাম্য যাদুঘৰ প্ৰতিষ্ঠাৰ সম্ভাৱনা আৰু সমস্যা সম্পৰ্কে লেখা এটা লিখিছে আৰু সেই লেখাটোৱে আমাক অনুপ্ৰাণিত কৰিছে। খতৰা সত্ৰৰ যিখিনি প্ৰাচীন ঐতিহ্য আছে, সেই প্ৰাচীন ঐতিহ্যখিনিক আমি যদি সংৰক্ষণ কৰিব পাৰোঁ, তেনেহ'লে ইয়াত এটা সংগ্ৰহালয় অচিৰেই স্থাপন হ'ব পাৰে। এতিয়াও ভালেমান অমূল্য সম্পদ জহি খহি নোযোৱাকৈ সত্ৰত সংৰক্ষিত হৈ আছে। সেইখিনিক যদি আমি দৰ্শক ৰাইজৰ প্ৰদৰ্শন কৰিব পৰাকৈ সজাই মেলি ল'ব পাৰোঁ, তেনেহ'লে ইয়াত এটা সুন্দৰ যাদুঘৰ হৈ যাব পাৰে। আৰু এইটোৱে আমাৰ অঞ্চলত সিঁচৰতি হৈ থকা গ্ৰাম্য যাদুঘৰৰ যিবোৰ সঁজুলি আছে, সেইবোৰকো সংৰক্ষণ কৰাত সুবিধা দিব পাৰে। গ্ৰন্থৰ সম্পৰ্কত কি ক'ব? হয়, খতৰা সত্ৰত অতি প্ৰাচীন কালৰে পৰা সাঁচিপতীয়া পুথি সংৰক্ষণৰ দিহা এটা আছিলে, কিন্তু মাজৰ সময়ছোৱাত খতৰা সত্ৰত লাইব্ৰেৰী প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিশেষ উদ্যোগ লোৱা নহ'ল। কিন্তু আমাৰ নতুন পুৰুষৰ ইচ্ছাত অথবা তৎপৰতাত খতৰা সত্ৰই লাইব্ৰেৰী এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণেও অনুমতি দিছে, যাৰ ফলত যোৱা 2 বছৰত আমি 3 আলমাৰী কিতাপ কেৱল ভক্ত, দৰ্শক আৰু শুভানুধ্যায়ী ব্যক্তিৰ পৰা দান হিচাপে বিচাৰি লৈছোঁ। উল্লেখযোগ্য যে খতৰা সত্ৰ পৰিচালনা সমিতিয়ে ধন দি এখনো কিতাপ কিনিবলগীয়া হোৱা নাই, আটাইখিনি দান দিছে আমাৰ ভক্ত, প্ৰাণ দৰ্শকসকলে, যাত্ৰীসকলে আৰু লেখক প্ৰকাশকসকলে।